যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই এতিয়া কিন্তু সেইসকলে ডিবিটি লিংক কৰিব লাগিব। যদি আপোনালোকৰ ডিবিটি লিংক এক্টিভ নাথাকে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এতিয়া কেনেকুৱাকৈ আপোনালোকে ডিবিটি লিংক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছো। যদি আপোনালোকৰ অন্য বেংকৰ সৈতে ডিবিটি লিংক এক্টিভ হৈ আছে আপোনালোকে আপোনাৰ ডিবিটি লিংকটো অন্য বেংকত আনিবলৈ বিচাৰে তেনেহ'লে কিন্তু আপোনালোকে অতি সহজে চেঞ্জ কৰিব পাৰিব। কেনেকুৱাকৈ আপোনালোকে ডিবিটি লিংক কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছো, চাই ল'ব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব, আপোনালোকে NPCI লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। যদি আপোনালোকে মোবাইলত অন কৰিছে মোবাইলতো কিন্তু সেম প্ৰচেছ, খালি আপোনালোকে ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। যদি আপোনালোকে মোবাইলত অন কৰিছে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ সাইড কৰি ল'ব, নহ'লে কিন্তু পিছত অলপমান প্ৰব্লেম হৈ যায়। সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট ইয়াত ডেস্কটপ সাইড কৰি ল'ব। এতিয়া আপোনাৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ফাৰ্ষ্ট দিয়া আছে এবাউট NPCI আৰু 2 নম্বৰত চাব ইয়াত দিয়া থাকিব কাষ্টমাৰ। এতিয়া আপোনালোকে কাষ্টমাৰৰ ওপৰত এবাৰ ক্লিক কৰিব। তাৰপিছত ইয়াত চাব ইয়াত যিটো 3 নম্বৰত অপশ্যন দিয়া থাকিব ভাৰত আধাৰ সিডিং এনেবেলাৰ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ভাৰত আধাৰ সিডিং। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। যিহেতু আপোনালোকে ডিবিটি লিংক কৰিব ইয়াত চাব 1 নম্বৰত দিয়া আছে আধাৰ সিডিং এণ্ড ডি সিডিং। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব আধাৰ সিডিং এণ্ড ডি সিডিং। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা এতিয়া লিংক কৰা ফৰ্মটো অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দিয়া আছে ইণ্টাৰ ইয়ৰ আধাৰ। ফাৰ্ষ্ট যিটো আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰ আছে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে ৰিকুৱেষ্ট ফৰ আধাৰ। ইয়াত চাব দুটা অপশ্যন দিয়া আছে, ফাৰ্ষ্ট চাব দিয়া আছে সিডিং, 2 নম্বৰ চাব দিয়া আছে ডি সিডিং। যিহেতু আপোনালোকে ডিবিটি লিংক কৰিব সেইকাৰণে আপোনালোকে ইয়াত সিডিঙত টিক মাৰ্ক দি দিব। তাৰপিছত এতিয়া আপোনালোকে যিটো বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক এক্টিভ কৰিব ইয়াত চাব দিয়া আছে ইয়ৰ বেংক নেম। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত কিন্তু সকলো বেংকৰ নাম আহি যাব। ইয়াত যিমান কেইটা বেংকৰ নাম ডিবিটি লিংক হ'ব অনলাইনৰ পৰা এতিয়া ইয়াত সকলো বেংকৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত 3টা অপশ্যন দিয়া আছে সিডিং টাইপ। যদি আপোনালোকৰ একেবাৰে ডিবিটি লিংক এক্টিভ নাই তেনেহ'লে ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে ফ্ৰেছ সিডিং আপোনালোকে ফ্ৰেছ সিডিঙত টিক মাৰ্ক দি দিব। যদি আপোনালোকৰ সেম বেংকৰ দুটা একাউণ্ট আছে আপোনালোকে আন এটা বেংকৰ লগত ডিবিটি লিংক এক্টিভ হৈ আছে আপোনালোকৰ একাউণ্টৰ ডিবিটি লিংকটো চেঞ্জ কৰিব বিচাৰে সেম বেংকৰ হয় তেনেহ'লে আপোনালোকে 2 নম্বৰ টিক মাৰ্ক দিব। আৰু যদি আপোনালোকৰ অন্য বেংকৰ সৈতে ডিবিটি লিংক এক্টিভ হৈ আছে এতিয়া আপোনালোকে ডিবিটি লিংকটো চেঞ্জ কৰিব। এতিয়া আপোনালোকে অন্য বেংকৰ সৈতে ডিবিটি লিংকটো এক্টিভ কৰিব তেনেহ'লে ইয়াত যিটো 3 নম্বৰ অপশ্যন দিয়া আছে আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যন সিলেক্ট কৰি লৈ ল'ব। এইটো হৈছে কিন্তু ডিবিটি লিংক বা ডিবিটি লিংক বেংকটো চেঞ্জ কৰিব লাগে। ইয়াত 3টা অপশ্যন দিয়া আছে। যদি আপোনালোকৰ ডিবিটি লিংক একেবাৰে নাই তেনেহ'লে আপোনালোকে ফ্ৰেছ সিডিঙত টিক মাৰ্ক দি দিব। আৰু যদি আপোনালোকৰ এটা বেংকৰ দুটা একাউণ্ট আছে তেনেহ'লে আপোনালোকে 2 নম্বৰ টিক মাৰ্ক দিব। আৰু যদি আপোনালোকে ডিবিটি লিংকটো অন্য বেংকৰ সৈতে কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা 3 নম্বৰ অপশ্যনটোত টিক মাৰ্ক দি দিব। আপোনালোকে ইয়াৰ চাই লৈ টিক মাৰ্ক দি দিব।
তাৰপিছত ইয়াত চাব দিয়া আছে একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ। এতিয়া যিটো আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ আছে, এতিয়া আপোনালোকে এই দুটা ঘৰত আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব তলত এটা বক্স দিয়া আছে। এতিয়া আপোনালোকে ফৰ্মটো সকলো ফিল আপ কৰি লৈ এতিয়া ইয়াত যিটো কেপচা দিয়া আছে, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া সাবমিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি সাবমিটত ক্লিক কৰিব, এতিয়া ইয়াত কিছুমান কণ্ডিশ্যন আহি যাব এনেকুৱাকৈ। আপোনালোকে এবাৰ কণ্ডিশ্যনবোৰ চাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া এগ্ৰীত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ আধাৰ কাৰ্ডত ফোন নম্বৰ দিয়া আছে, তাত কিন্তু এতিয়া আধাৰ OTP আহি যাব। আপোনালোকৰ ইয়াত যাব, এতিয়া ইয়াত আধাৰ OTP আহি যাব। তাৰপিছত আপোনালোকে এতিয়া ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া সাবমিটত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি সাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু পেজটো অলপমান লোডিং ল'ব। আপোনালোকে এতিয়া অলপমান ৱেইট কৰিব লাগিব। ইয়াত আহি যাব কনফাৰ্ম। এতিয়া আপোনালোকে কনফাৰ্মত ক্লিক কৰিব। এতিয়া ইয়াত পেজটো ইয়াত লোডিং ল'ব। এনেকুৱাকৈ আপোনালোকে অলপমান ৱেইট কৰিব লাগিব। ইয়াত চাব লোডিং লৈ আছে। ইয়াত কিন্তু আপোনালোকৰ SSC কোড নম্বৰটো আহি গৈছে। এইটো হৈছে কিন্তু আপোনালোকৰ ৰেফাৰেন্স নম্বৰ। ইয়াত চাব পেজটো ইয়াত লোডিং ল'ব। এনেকৈ আপোনালোকে অলপমান ৱেইট কৰিব। এতিয়া কিন্তু ইয়াত দেখুৱাই দিব যে আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক ছাকচেছ হ'ল নে নহ'ল। ইয়াত দেখুৱাই দিছে ছাকচেছ। আগত লিংক আছিল পাঞ্জাৱ বেংকৰ সৈতে, এতিয়া মই ডিবিটি লিংকটো এক্টিভ কৰিলোঁ ইউনিয়ন বেংকৰ সৈতে। ইয়াত চাব ইয়াত আগতো শ্ব' কৰিছে আৰু তলত চাব দিয়া আছে বেংকটো ইউনিয়ন বেংক অফ ইণ্ডিয়া চেঞ্জ হৈ গ'ল। লগে লগে কিন্তু আপোনালোকৰ ডিবিটি লিংকটো এক্টিভ হৈ যাব। ইয়াত চাব এক্টিভ হৈ গ'ল। লগে লগে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংকটো এক্টিভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে এতিয়াও ডিবিটি লিংক নাই বা ডিবিটি লিংক অন্য বেংকত আছে, আপোনালোকে এনেকুৱাকৈ অন্য বেংকৰ সৈতে বা বেংকৰ একাউণ্টটো আপোনালোকে চেঞ্জ কৰিব পাৰিব। এতিয়া চেক কৰি দেখুৱাই দিছে ডিবিটি লিংকটো হ'ল নে নহ'ল। আগত আছিল পাঞ্জাৱ বেংকৰ সৈতে, এতিয়া আপোনালোকে চেক কৰিবলৈ হ'লে আপোনালোকে ইয়াত চাব। ইয়াত যিটো 3 নম্বৰত অপশ্যন দিয়া থাকিব আধাৰ মপিত ষ্টেটাছ। এতিয়া আপোনালোকে ইয়াৰ পৰা সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত কিন্তু সময় দিয়া থাকে 8 মিনিট। আপোনালোকে কিন্তু 8 মিনিটৰ ভিতৰত সম্পূৰ্ণ ফৰ্মটো ফিল আপ কৰিব লাগিব। নহ'লে কিন্তু ইয়াত ডেটটো বা টাইমটো ইয়াত এক্সপায়াৰ হৈ যায়, আপোনালোকে আৰু নতুনকৈ কৰিব লগা হয়। সেইকাৰণে ইয়াত চাব ক্লিক কৰিব আধাৰ মপিত ষ্টেটাছ। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত যিটো কেপচা আছে কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া চেকৰ ওপৰত ক্লিক কৰিব, চেক ষ্টেটাছ। এতিয়া আপোনালোকৰ যিটো আধাৰ কাৰ্ডত ফোন নম্বৰ দিছে তাত কিন্তু আৰু OTP আহি যাব চেক কৰিবলৈ হ'লে। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দি কনফাৰ্মৰ ওপৰত ক্লিক কৰিব। এতিয়া লগে লগে কিন্তু ইয়াত দেখুৱাই দিব যে আপোনালোকৰ সেইটো বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক এক্টিভ হৈ আছে। ইয়াত আহি যাব এনেকৈ। ইয়াত চাব ইয়াত আহি যাব এনেকুৱাকৈ দেখুৱাই দিব। আপোনালোকৰ বেংকৰ নামটো ইয়াত শ্ব' কৰিব যে আপোনালোকৰ সেইটো বেংকৰ একাউণ্টৰ সৈতে ডিবিটি লিংক এক্টিভ হৈ গ'ল। যদি আপোনালোকৰ ডিবিটি লিংক অন্য বেংকৰ একাউণ্টৰ সৈতে এক্টিভ হৈ আছে, আপোনালোকে এনেকুৱাকৈ বেংকৰ ডিবিটি লিংকটো চেঞ্জ কৰিব পাৰিব অতি সহজে। আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আপোনালোকে এনেকুৱাকৈ ডিবিটি লিংক কৰক আৰু ডিবিটি লিংকটো চেক কৰক।